নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। যিহে গৰম পৰিছে, ল'ৰা ছোৱালীয়ে খালি জুচ খাওঁ বা আইচক্ৰীম খাওঁ এনেকুৱাবিলাক বিচাৰি থাকে ন। গতিকে বাহিৰৰ জুচখিনিতো তেওঁলোকৰ কাৰণে একদম হেল্ডি নহয়। গতিকে মই বাৰীৰ আমৰ পৰাই কেনেকৈ জুচ বনাই পেলাই ৰাখি থৈছোঁ তেওঁলোকে খাব পৰাকৈ তাকে দেখুৱাইছোঁ। এইকেইটা বাৰীৰ একেবাৰে কেঁচা আম আনিছিলোঁ, 3টা আম আনিছোঁ। আনি পেলাই মই 7টা 8টামান চিটি মাৰিছোঁ। চিটি মাৰি পেলাই আমখিনি উলিয়াই ঠাণ্ডা কৰি পেলাই তাক মই বাকলি গুচাই তাৰ যিখিনি পাল্প আছিলে পাল্পখিনি উলিয়াই লৈছোঁ আৰু সেইখিনি সুন্দৰকৈ মিক্সিত পিচি মই উলিয়াই ল'লোঁ। তাৰপিছত চেনি লৈছোঁ, 2টা সমান সমান কাপ লৈছোঁ। যিমান কাপ আমৰ এনেকুৱা পেষ্টটো পাইছোঁ আৰু সমান কাপ মই চেনি লৈছোঁ। প্ৰথমে কেৰাহী এখন গৰম কৰি পেলাই সেই চেনিখিনি গলাই লৈছোঁ। মই যিহেতু অকণমান লৰালৰিকৈ বনালোঁ, বেছি চিমত, সেইকাৰণে মোৰখিনি কেৰামেলাইজড হৈ গ'ল। আপোনালোকে এনেকুৱা নকৰি পেলাই খুব কম চিমত বনাব, এই জেলেপি বনোৱা পানীটোৰ নিচিনাকৈ চেনিটো জাষ্ট বগা বগাকৈ উতলাই ল'ব, তেতিয়া আৰু বেছি ধুনীয়া লাগে চৰবতটো খাবলৈ। তাৰপিছত মই ইয়াতে সেই আমৰ পাল্পখিনি দি দিছোঁ, চেনিখিনি অলমষ্ট গলি যাবৰ সময়তে। তাৰপিছত দি আৰু গোটেইখিনি অকণমান উতলাই পেলাই এয়া দেখিছেনে, এইটো কনচিষ্টেঞ্চিত ৰাখি দিছোঁ। ৰাখি ৰাতিটো তেনেকৈ কেৰাহীতে থ'লোঁ, পিছদিনাখন বটলত ভৰাই ফ্ৰিজত থৈ দিলোঁ। এনেকৈ আপোনালোকে 2-3 মাহলৈকে থ'ব পাৰে, একো প্ৰব্লেম নহয়। তাৰপিছত যেতিয়াই প্ৰয়োজন হয় এচামুচ দি, টেঙা লাগিলে তাত অকণ নেমু চেপি দিব, বৰফ লাগিলে বৰফ, বাকী যাৰ যেনেকুৱা সোৱাদ, আৰু তেনেকৈ পানী মিহলাই পেলাই আপোনালোকে খাব পাৰিব। মই টেঙাটো আপোনালোকে বনাওঁতে এনেও অকণমান নেমু দি দিব পাৰে যদি আপোনালোকৰ বেছি টেঙা বিচাৰে। আমাৰ ঘৰত ইমান টেঙাটো প্ৰিয় নহয়, গতিকে এনেকৈ বনালোঁ। ধন্যবাদ।